চোৱাচোন মন কৰা আমাৰ ৰাস্তাৰ অৱস্থা বনাই আছিলো এবাৰ লগৰ এটা আহি গ'ল কোৱা তোমালোকে বেয়া নাপাবা কাৰণ কথাটো মই নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰো সকলো ভালেই চাগে আৰু বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাই বন্ধুসকল আজি পুৰা ভিডিঅ'টো অলপ ধামাকা হ'ব পুৰা লাষ্টলৈকে পুৰা চাই থাকিবা আৰু বন্ধুসকল বতৰটো দেখিছা মানে আজি বতৰটো পুৰা হিটেই হৈ আছে মানে চাই থকা ভিডিঅ'টো আৰু বন্ধুসকল এইফালে মন কৰা এইটোৱে হৈ গ'ল আমাৰ ঘৰটো আৰু বতৰটো চোৱা কেনেকুৱা দি আছে আজি মানে ৰাস্তা ঘাটৰ অৱস্থাই নাই মানে দেখিছা বন্ধুসকল যিহেতু পুৰা বাৰিষা দিন আহি গ'ল সেইবাবে ৰাস্তাত আহিবলৈ ভাবিবলগীয়া হৈ গ'ল আমাৰ ইয়াত যিহেতু গাঁৱলীয়া মানুহ সেইবাবে ক'লো আহিবলৈ পৰা ইয়াত ভাবিবলগীয়া হৈ গ'ল চাই লোৱা তোমালোকক দেখাই দিছো আমাৰ ইয়াৰ ৰাস্তাটোৰ কেনেকুৱা অৱস্থা হৈ গ'ল মানে উপায় নাই আৰু কেইদিনমানৰ পিছত কেনেকৈ ওলাম ঘৰৰ পৰা সেইটোহে ভাবি আছো মানে চোৱাচোন মন কৰা আমাৰ ৰাস্তাৰ অৱস্থা যাবলৈ একো সুবিধা নাইকিয়া হৈ আছে আৰু দুদিনমান বৰষুণ দি দিলে একদম মজা কিলি হৈ যাব আৰু ওলাই আহিব নোৱাৰিম আৰু বন্ধুসকল এনেকুৱা পৰিস্থিতি হৈ যাব মানে বন্ধুসকল মেইন কথাটো হ'ল মানে তোমালোকে গম পাইছে মোৰ লাইফটোত কি হৈ আছে মানে তোমালোকক এই কথাটো শুনে মই তোমালোকৰ মাথাটো চাগে গৰম কৰি দিছো মানে সেইটো কথা নহয় তোমালোকক ক'লে মানে বন্ধুসকল কিবা এটা ভাল লাগে সেইবাবে কৈছো আৰু কলিদাসকল এতিয়া মেইন কথাটো হৈ গ'ল যে আমাৰ গাঁও ৰাস্তা ঘাটটো তোমালোকে দেখিলাই আৰু যদি ভিডিঅ'টো তোমালোকে নতুনকৈ চাই আছা প্লিজ এটা লাইক কৰি দিবা আৰু বন্ধুসকল মানে এইখনেই হৈছে আমাৰ গাঁওখন আৰু গাঁৱৰ পৰিৱেশটো এনেকুৱাই প্ৰায়ভাগ কিন্তু মই এটা কথা কৈছোঁ তোমালোকক চব গাঁও চাগে এনেকুৱা নহয় আৰু আমাৰ এই গাঁওখনে এনেকুৱা যিহেতু বহুত পিছপৰা গাঁও হয় ন সেইবাবে এইফালে মন কৰাচোন চোৱা গাঁওখনৰ প্লেচটো ভালেই লাগে কিন্তু এই ৰাস্তা ঘাটবিলাকে বন্ধুসকল বহুত খাতৰা কৰি দিছে মানে বন্ধুসকল ভিডিঅ'টো পুৰা লাষ্টলৈকে চাই থকা তোমালোকক মই দেখাই আছো আৰু মানে বন্ধুসকল এইফালে মন কৰা এইডোখৰত দেখিছা এইডোখৰতো একদম পুৰা চাৰিচুকীয়া কাঁড় কিবা কিবি আহিবলৈ হ'লে এইবিলাকত উঠিব নোৱাৰি আৰু মানে ঠেলিব লাগিব ঠেলিলেহে পাৰ হ'ব আৰু এতিয়াতো অলপ তোমালোকে ভালেই দেখি আছা কিন্তু আৰু কেইদিনমান পাছত এইটো পুৰা মানে চিন্তা কৰি থাকিব লাগিব মানুহ আহিবলৈ 10 বাৰ চিন্তা কৰিব লাগিব তেতিয়াও নহ'ব আৰু মানে এতিয়া হৈ গ'ল আমাৰ কালভাৰটোৰ পৰা অলপ আগলৈ গ'লে অকণমান ভাল পাই আছো কিন্তু কি হ'ব এইবিলাকতো যাবলৈ একদম পুৰা লাইক নহয় মানুহ মানে পৰিবই আৰু যিহেতু বন্ধুসকল আমি গাঁৱলীয়া মানুহ সেইবাবে তোমালোকক দেখাব পাৰিছোঁ আৰু ক'ব পাৰিছোঁ যে গাঁৱৰ পৰিৱেশ এনেকুৱাই হয় 99% গাঁৱৰ পৰিৱেশ এনেকুৱাই হয় কাৰণ বৰষুণ দিলে কেঁচা ৰাস্তা যিহেতু উটি যাবই নে কি কোৱা আৰু বোকাটো হ'বই সেইবাবে গাড়ী এখন লোৱা নাই নহ'লে ল'লো হয় আৰু বন্ধুসকল যিহেতু ভিডিঅ' বনাই আছিলোঁ এইবাবে লগৰ এটা আহি গ'ল সি আহি থকা মই গম নাপাওঁ কিন্তু দেখি গ'লোঁ মই সি মোক ভিডিঅ' বনাম বুলি কৈছিলে মানে মনে মনে মই ভিডিঅ' বনাই আছোঁ বুলি ষ্টেটাছ দি দিম কৈছিলে কিন্তু মই দেখি গ'লোঁ তাক আৰু বন্ধুসকল মই মানে ইউটিউবত কাম কৰা আজি 3 বছৰ হৈ গ'ল আৰু 3 বছৰ দিনে যিমানটো এক্সপিৰিয়েঞ্চ আহিছে ন বন্ধুসকল তোমালোকক কৈছোঁ যিসকল নিউ ইউটিউবাৰ সিহঁতক কৈছোঁ এদিন দুদিন লাগিলে নহ'ব তোমালোক পুৰা 3 বছৰ 4 বছৰ লাগি থাকিব লাগিব এইটো কামত তেতিয়া এদিন ছাকচেছ হ'বা কথাটো কোৱা তোমালোকে বেয়া নাপাবা কাৰণ কথাটো মই এইটো কাৰণে ক'লোঁ যে তোমালোক নতুন ইউটিউবাৰখিনিয়ে ভাবা দুদিনত ফেমাছ হৈ যাম বুলি কিন্তু দুদিনত ফেমাছ হোৱাটো ইমান সহজ নহয় মই তোমালোকক বুজাই দিছোঁ এইটো বস্তুটো মানে এটা বহুত বেলেগ ধৰণৰ যিহেতু মই আজিলৈকে পৰা নাই মোৰ 4 বছৰ হৈ গ'ল তোমালোকে বিশ্বাস নকৰা মোৰ ইউটিউবত চাব পৰা 4 বছৰ হৈ গ'ল 4 বছৰ দিনে মানে বন্ধুসকল বহুত আইডিয়া পোৱাও নাই এতিয়ালৈকে আৰু বহুত পাবলৈ বাকী আছেই তাৰপিছতহে ইউটিউবাৰ এনেই নহয় বন্ধুসকল সেইবাবে ক'লোঁ বেয়া নাপাবা কোনেও মই এইটো মানে জানো সেইবাবে তোমালোকক কৈ দিলোঁ আৰু বনাই থকা যিসকল নতুনকৈ লাগি আছে লাগি থকা ছাকচেছ পটকৈ নোহোৱা দিন লাগিব 5 বছৰ 6 বছৰ বেছি লাগিব তাৰপিছত ছাকচেছ হৈ যাবা কিন্তু এতিয়া বন্ধুসকল মেইন কথাটো হ'ল যে মোক লাইফটো এটা বহুত বেলেগ টেনশ্যন হৈ আছে তোমালোকক এই কথাটো মই একেবাৰে কৈ থাকোঁ কাৰণ আঘাত লাগিছেতো সেইবাবে বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালা এটা লাইক এটা কমেণ্ট এটা ছাবস্ক্ৰাইব কৰি দিবা যাতে মই ভিডিঅ' বনাই ভাল লাগে আৰু তোমালোকে ক'ৰ পৰা চাই আছা প্লিজ কমেণ্ট এটা কৰি দিবা আৰু বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু ভিডিঅ'বোৰ চাবা আৰু